বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে PM কিষাণ সন্মান নিধি আঁচনিৰ যিটো 15 নম্বৰ কিস্তিৰ টকা যোৱা নৱেম্বৰ মাহৰ 15 তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই PM কিষাণৰ যোগ্য কৃষকৰ একাউণ্টত ডিবিটিৰ মাধ্যমেৰে ট্ৰান্সফাৰ কৰি দিছে। কিন্তু এতিয়া কথাটো হ'ল যে বহুতো কৃষকৰ একাউণ্টত এতিয়ালৈকে 2টা 3টা নাইবা তাতকৈ অধিক কিস্তিৰ ধন এতিয়ালৈকে পাবলৈ বাকী আছে। আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম যে আপোনালোকে কিয় এই কিস্তিৰ টকাসমূহ পোৱা নাই আৰু এই কিস্তিৰ টকা আপোনালোকে ৰৈ যোৱা কিস্তিৰ টকাসমূহ আপোনালোকে পাবনে নাই আৰু এই টকা পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব এইটো ভিডিঅ'ত সবিশেষ আলোচনা কৰিম। বন্ধুসকল আপুনি যদি এজন PM কিষাণৰ হিতাধিকাৰী হয় তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ দৰকাৰী আৰু আজিৰ ভিডিঅ'টো যদিও অলপ দীঘলীয়া হৈছে আপোনালোকে স্কিপ কৰি নাচাব, কাৰণ স্কিপ কৰি চালে মাজৰ পৰা আপোনালোকে একোৱেই বুজি নাপাব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে মই PM কিষাণৰ যিটো লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ 15 ইয়াত আপোনালোকে দেখিবলৈ পাইছে FTO প্ৰচিড নো পে'মেণ্ট ষ্টেটাছ ব্লেংক হৈ আছে, বেংক নেম সকলো ব্লেংক হৈ আছে, কেৱল পে'মেণ্ট মোডৰ ঠাইত আধাৰ দেখুৱাইছে। এতিয়া কথাটো হ'ল যে আপোনালোকে নিশ্চয় জানে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যোৱা নৱেম্বৰ মাহৰ 15 তাৰিখে 15 নম্বৰ কিস্তিৰ টকাটো যোগ্য কৃষকৰ একাউণ্টত ডিবিটিৰ মাধ্যমেৰে ট্ৰান্সফাৰ কৰি দিছে। কিন্তু এইটো ষ্টেটাছত আপোনালোকে দেখিবলৈ পাইছে লেটেষ্ট ইনষ্টলমেণ্ট 15 ইয়াত কিন্তু 15 নম্বৰ ইনষ্টলমেণ্টৰ টকাটো অহা নাই সকলো ঠিক থকাৰ পিছতো। তো ইয়াত আপোনালোকৰ ষ্টেটাছটো ওলাই চাব, যদি দেখিবলৈ পাইছে ৰিজন অফ FTO নট প্ৰচেড ইয়াত আপোনাৰ কিবা আপডেট থাকিলে নিশ্চয় আপুনি গম পাব যে কোনো ধৰণৰ আপুনি কেতিয়াও টকা নাপায়। যদি কিবা আপডেট আহি আছে এইটো PM কিষাণৰ এইটো ষ্টেটাছ বাৰু ঠিকে আছে, কিন্তু এটা কিস্তি পলম হৈছে অহা 15 নম্বৰৰ ঠাইত 14 নম্বৰটো আহিছে, সেইবাবে এইটো ব্লেংক দেখুৱাই আছে। তো আপোনাৰ যদি ৰিজন অফ FTO নট প্ৰচিড ইয়াত আপোনাৰ ব্লেংকৰ পৰিৱৰ্তে যদি কিবা লেখা থাকে কিবা আপডেট আহে তেতিয়া আপোনালোকে নিশ্চয় জানিব যে আপোনাৰ একাউণ্টত টকা নাহে, এইটো টকা নাহাৰ বাবে কিবা আপডেট আহিছে, এইটো আপোনাৰ ঠিক কৰিব লাগিব। এতিয়া কথাটো হ'ল যে আপোনাৰ একাউণ্টত সকলো ঠিক থকাৰ পিছতো 2টা 3টা কিস্তি কিয় বা তাতকৈ অধিক ইনষ্টলমেণ্টৰ টকাবোৰ পলম হোৱাৰ কাৰণ কি? ইয়াৰ বাবে কেইবাটাও কাৰণ হ'ব পাৰে। 1 নম্বৰ কাৰণ ধৰক আপোনাৰ PM কিষাণ ইনষ্টলমেণ্টটো PM কিষাণ যোজনাটো যেতিয়া আৰম্ভ হৈছিল 2018 চনত প্ৰায় 2019 চনতে আৰম্ভ হৈছিল 18 চনতে আৰম্ভ হৈছিল, কিন্তু 2019 চনৰ পৰা মানুহে টকা পাবলৈ আৰম্ভ কৰিছে। কিন্তু তেতিয়াই কিন্তু সকলো কৃষকে একেলগে আবেদন কৰিব পৰা নাছিল, যাৰ বাবে যিসকলে পিছত 2 মাহ 4 মাহ 6 মাহ 1 বছৰ 2 বছৰ পিছত এপ্লাই কৰিছে সেইসকলেৰো হৈছে, তথাপি কিন্তু গোটেই সম্পূৰ্ণ টকাটো এতিয়ালৈকে পোৱা নাই, যাৰ বাবে তেওঁলোকে লাহে লাহে পাই আছে। যিসকলে টকা পাবলৈ বাকী আছে সেইসকলে ধৰক অহা ফেব্ৰুৱাৰী মাহত 16 নম্বৰ কিস্তিটো দিব। 16 নম্বৰ কিস্তিৰ লগতে আপোনালোকৰ যদি বাকী আছে তেতিয়া আপোনালোকে আৰু এটা কিস্তি লাভ কৰিব, লগতে 4000কৈ টকা লাভ কৰিব। এটা আপোনাৰ যিটো কিস্তি দিব এইটো লাভ কৰিব আৰু ৰৈ যোৱাৰ পৰা এটা কিস্তি লাভ কৰিব, এনেকৈ লাভ কৰি গৈ থাকিব। আকৌ কেতিয়াবা চৰকাৰৰ কি কৰে একেলগেও দিব পাৰে, এইটো এতিয়ালৈকে আপডেট অহা নাই। কিন্তু আৰু আপুনি যেতিয়া PM কিষাণ যোজনাটো আৰম্ভ হৈছিল তেতিয়া আপুনি এপ্লাই কৰিছিল, তেতিয়াৰ পৰাই টকা পাই আছে, কিন্তু মাজত আপুনি টকা পোৱা নাছিল, আকৌ এতিয়া পাই আছে। তাৰ বাবে আপোনাৰ কিস্তিসমূহ বাকী পৰি থাকিব পাৰে, কিয়নো
আপোনালোকে নিশ্চয় গম পাইছে যে যেতিয়া আৰম্ভ হৈছিল তেতিয়া কিন্তু ডিবিটি একাউণ্ট বনাব নালাগিছিল, কিন্তু এইটো কেইদিনমান আগৰ পৰা ডিবিটি একাউণ্টটো চালু কৰিছে, যাৰ বাবে সকলো ক্ৰিয়কে একেলগে জনা নাছিল। সেইবাবে ডিবিটি একাউণ্টটো সকলোৱে একেলগে বনাব পৰা নাছিল। যিসকলে আগতীয়াকৈ গম পাইছে, সেইসকলে আগতীয়াকৈ বনাইছে, সেইসকলে ৰেগুলাৰ কিস্তিবোৰ পাই গৈ আছে। কিন্তু বহুতো ক্ৰিয়কে জনা নাছিল। বহুতো ক্ৰিয়কেতো এতিয়ালৈকে PM কিষাণৰ ডিবিটি একাউণ্ট বনাব পৰা নাই, KYC-টো মাৰিব পৰা নাই। বহুতো ক্ৰিয়ক এতিয়াও বাকী পৰি গৈ আছে। তো এনেকুৱা কাৰণৰ বাবে আপোনালোকৰ কিস্তিসমূহ পিছুৱাই গৈছে। পিছুৱাই গ'লে আপোনালোকে নিশ্চয় কিস্তিবোৰ পাই গৈ থাকিব। সকলো ঠিক কৰাৰ পিছত আপোনালোকে কিস্তিসমূহ পাই যাব। ক'লো আপোনাৰ যদি টকাসমূহ ইনষ্টলমেণ্টসমূহ বাকী পৰি আছে, তেতিয়া যিটো ইনষ্টলমেণ্ট দিব আৰু আপোনাৰ বাকী ৰৈ যোৱা তাৰ পৰা এটাকৈ কিস্তি লাভ কৰিব। এপ্লাই কৰিছিল যেতিয়া PM কিষাণ যোজনাখন আৰম্ভ হৈছিল, তেতিয়া ধৰক ভোটাৰ ID, তেতিয়া আধাৰ কাৰ্ডো নালাগিছিল। ভোটাৰ ID, মাটি খাজনা ৰচিদ হ'লেই এপ্লাই কৰিব পাৰিছিল। কিন্তু বৰ্তমান সময়ত আকৌ মাটিৰ খাজনা ৰচিদ লাগে, আধাৰ কাৰ্ড লাগে, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগে, মোবাইল নম্বৰ লিংক থাকিব লাগে। এই সকলোৰ বাবে আপোনালোকৰ নিশ্চয় এতিয়া আপডেট হৈছে। এই গোটেইখিনি কাম কৰিব লাগে, KYC-টো মাৰিব লাগে। সকলো ক্ৰিয়কে জনা নাছিল, যাৰ বাবে লাহে লাহে জানিছে, লাহে লাহে এইবোৰ কৰি আছে আৰু এইসকল ক্ৰিয়কৰ একাউণ্টতো লাহে লাহে পইচাবোৰ সোমাই আছে। বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে 45 ডে ভিলেজ লেভেল PM किसान सैचुरेशन कैंपेन। मोदी सरकार की गारंटी, देश के हर किसान को मिले समृद्धि। 8 डिसेम्बर 2023 to 15 জানুৱাৰী 2024। 2023 চনৰ 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু এইটো শেষ হ'ব 2024 চনৰ 15 জানুৱাৰীলৈকে থাকিব। Visit near the CSC center or contact PM Kisan district nodal officer to register with the scheme। এইটো কেম্পেইন এইকাৰণে বনোৱা হৈছে, যিসকল কৃষকৰ ধৰক এতিয়াও বহুতো কৃষকে PM কিষাণৰ যিটো KYC কৰিব পৰা নাই, নাইবা ডিবিটি একাউণ্ট বনাব পৰা নাই, নাইবা আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক নাই, বেংক একাউণ্টটো লিংক নাই, নাইবা PM কিষাণৰ লগত লেণ্ড শেডিংটো হৈ আছে। যিকোনো প্ৰব্লেমৰ বাবে আৰু যিসকল যোগ্য কৃষক এতিয়ালৈকে PM কিষাণত এপ্লাই কৰিব পৰা নাই, সেইসকলৰ বাবে এই কেম্পটো বনোৱা হৈছে। আপোনাৰ যদি কিবা সমস্যা আছে, PM কিষাণৰ এপ্লাই কৰিছিলে, আপোনাৰ কিবা সমস্যা হৈ আছে, আপোনালোকেও গৈ এই সমস্যাবোৰ সমাধান কৰিব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।